ধৰি লওক এটা শ্বেয়াৰ দাম 50,000 টকা আপুনি 50,000 টকা অকলে বিনিয়োগ কৰিব নোৱাৰে সাধাৰণতে টকা পইচাৰ অসুবিধা বিভিন্ন সময়ত আমাৰ সকলোৰে হয় কাক কেতিয়া টকাৰ প্ৰয়োজন হৈ যায় আমি কোনেও গম নোৱাৰো আমি কি কৰো সাধাৰণতে আমি দুটা সেভিংস একাউণ্ট খুলি লওঁ এটাত আমাৰ উপাৰ্জনৰ পৰা যি টকা আহে সেয়া সোমায় আৰু আনটোত আমাৰ সেই উপাৰ্জনৰ টকাৰ পৰা সঞ্চয় কৰি যাওঁ আৰু সেই সঞ্চয়ৰ টকা আমি বিপদে আপদে খৰচ হ'ব বুলি ৰাখোঁ কিন্তু এই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে অনৰ্থক কাৰণ কিয় জানেনে এনেদৰে টকা ৰাখিলে ইয়াৰ পৰা বিশেষ ইন্টাৰেষ্ট আমি লাভ নকৰোঁ গতিকে আমি অন্য ৰাস্তাৰে এক বিকল্প পথেৰে আমি আমাৰ জমা টকা সঞ্চয় কৰাৰ চেষ্টা কৰিব লাগে আমি সকলোৱে জানো টকাৰ ভ্যালু দিনে দিনে হ্ৰাস পাই আহিছে আগতে যেতিয়া আমি 500 টকালৈ বজাৰলৈ গৈছিলো তেতিয়া আমাৰ মুনা ভৰি বস্তু আহিছিল কিন্তু আজিকালি 500 টকালৈ বজাৰলৈ গলে চাবচোন কোন সময়ত এই 500 টকাটো খৰচ হৈ যায় তলকিবই নোৱাৰি ইয়াৰ প্ৰধান কাৰণটোৱে হ'ল টকাৰ ভ্যালু দিনে দিনে হ্ৰাস পাই আহিছে ভাৰতবৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ প্ৰতি বছৰে বাঢ়ি গৈ আছে বৰ্তমান 4.5% হ'ল ভাৰতবৰ্ষৰ মুদ্ৰাস্ফীতিৰ হাৰ যোৱা মে মাহৰ তথ্য মতে গতিকে আমি সকলোৱে টকা ইনভেস্ট কৰিবৰ বাবে বিকল্প পথৰ সন্ধান কৰি আছো ভাৰতবৰ্ষৰ সাধাৰণতে সেভিংস একাউণ্ট ফিক্সড ডিপোজিট গোল্ড জুৱেলাৰী লগতে ৰিয়েল ষ্টেটত আমি টকা ইনভেস্ট কৰোঁ ঠিক সেইদৰে আমি সোণ বা বিভিন্ন ধৰণৰ জুৱেলাৰী ক্ৰয় কৰি আমি আমাৰ টকা ইনভেস্ট কৰোঁ কিন্তু ই অত্যন্ত ৰিস্কি কোন সময়ত সোণ ৰূপৰ দাম উঠানমা কৰে সেয়া কোনেও ধৰিব নোৱাৰে গতিকে ইয়াত ইনভেষ্টমেন্ট অত্যন্ত ৰিস্কি ঠিক সেইদৰে ৰিয়েল ষ্টেটত যি ইনভেষ্টমেন্ট কৰা হয় মাটি ক্ৰয় কৰি ঘৰ ক্ৰয় কৰি এয়া অত্যন্ত খৰচী এয়া সকলোৰে বাবে সম্ভৱ নহয় ইয়াত বহুত টকা পইচাৰ প্ৰয়োজন হয় গতিকে যিসকল আমাৰ মিডল ক্লাছ মানুহ আছে তেওঁলোকৰ বাবেও কিছু বিকল্প পথ আছে যিবিলাক বিকল্প পথ সন্ধান কৰি লোৱাটো তেওঁলোকৰ বাবে অত্যন্ত প্ৰয়োজনীয় আজিকালি বহুতে ষ্টক মাৰ্কেটত টকা ইনভেস্ট কৰে কিন্তু ইয়াত শ্বেয়াৰ মাৰ্কেটৰ উত্থান পতন বহুখিনি নিৰ্ভৰ কৰে ঠিক সেইদৰে ভাৰতবৰ্ষত বা সকলোৱে ইনভেষ্টমেন্ট কৰাৰ পাছত তিনিটা কথা বিশেষভাৱে গুৰুত্ব দিয়ে এক নম্বৰ হ'ল ৰিটাৰ্ণ তেওঁ কিমান ইনভেস্ট কৰি কিমান টকা ৰিটাৰ্ণ পালে দুই নম্বৰ হ'ল ৰিস্ক তেওঁ কিমান পৰিমাণে ৰিস্ক ল'ব পাৰিব হয়তো কেতিয়াবা উত্থান হ'ব পাৰে কেতিয়াবা পতন হ'ব পাৰে গতিকে এই ৰিস্কটো তেওঁলোকে ল'ব পাৰিব লাগিব ঠিক সেইদৰে আনটা বিষয় হ'ল টাইম আমি কিমান সময়লৈকে টকা ইনভেস্ট কৰিম কিন্তু আজিৰ আমাৰ প্ৰধান বিষয়বস্তু হ'ল মিউচুৱেল ফাণ্ড এই মিউচুৱেল ফাণ্ড কি মিউচুৱেল ফাণ্ডত কেনেদৰে ইনভেস্ট কৰিব লাগে আমি সেইখিনি কথা আমাৰ ফালৰ পৰা আপোনালোকক জনাম আপোনালোকৰ যদি কিছুমান ক'বলগীয়া থাকে আপোনালোকে আমাক কমেন্ট বক্সত জনাব পাৰে মিউচুৱেল ফাণ্ড নামটো আমি বহুতে শুনিছো মিউচুৱেল ফাণ্ড আজিকালি টেলিভিছন খুলিলে আমি দেখিবলৈ পাওঁ যে মিউচুৱেল ফাণ্ড সহি হে বুলি এটা এডভাৰটাইজমেন্ট ওলায় পিছে মিউচুৱেল ফাণ্ডত কিদৰে ইনভেস্ট কৰিব লাগে এই প্ৰক্ৰিয়াটো কি ধৰণৰ আমি সেই কথাখিনি এবাৰ ক'ব বিচাৰিছো মিউচুৱেল ফাণ্ড হ'ল এক প্ৰকাৰৰ ডাইভাৰ্সিফাইড ইনভেষ্টমেন্ট অৰ্থাৎ ভিন্নমুখী এক বিনিয়োগ প্ৰক্ৰিয়া ইয়াত সাধাৰণতে কি হয় সাধাৰণ ভাষাত ক'বলৈ গ'লে আপুনি ধৰি লওক শ্বেয়াৰ মাৰ্কেটৰ পৰা কোনোবা এটা শ্বেয়াৰ ক্ৰয় কৰিবলৈ আগ্ৰহী কিন্তু শ্বেয়াৰটোৰ দামৰ কথা চিন্তা কৰি আপুনি থমকি ৰ'বলগীয়া হৈছে তেতিয়া আপুনি মিউচুৱেল ফাণ্ডৰ জৰিয়তে ইয়াৰ শ্বেয়াৰৰ অংশ আপুনি ক্ৰয় কৰিব পাৰে পিছে কেনেকৈ ক্ৰয় কৰিব মিউচুৱেল ফাণ্ডত এটা এছেট মেনেজমেন্ট কোম্পানী থাকে আৰু এই এছেট মেনেজমেন্ট কোম্পানীয়ে বিভিন্ন জনৰ পৰা এটা ফাণ্ড ক্ৰিয়েট কৰি লয় ধৰি লওক এটা শ্বেয়াৰৰ দাম 50,000 টকা আপুনি 50,000 টকা অকলে বিনিয়োগ কৰিব নোৱাৰে তেতিয়া এই কোম্পানীটোৱে কি কৰে 100 জন মানুহৰ পৰা 500 টকাকৈ এটা ফাণ্ড গোটাই লয় আৰু এই টকাটো খৰচ কৰি সেই শ্বেয়াৰটো ক্ৰয় কৰে আৰু এই শ্বেয়াৰ ক্ৰয় কৰাৰ আগত তেওঁলোকৰ যি এক্সপাৰ্ট থাকে এক্সপাৰ্টৰ অপিনিয়ন লয় এক্সপাৰ্টে সাৰ্ভে কৰে গোটেই প্ৰক্ৰিয়াটো আৰু কোনটো শ্বেয়াৰ ক্ৰয় কৰিলে তেওঁলোকৰ লাভ বেছি হ'ব এই ক্ষেত্ৰত এক সাজেশন দিয়ে আৰু তেওঁলোকে 10,000 হওক 20,000 হওক বা এনেধৰে ডাঙৰ শ্বেয়াৰে হওক তেওঁলোকে ক্ৰয় কৰি লয় আৰু তাৰ পৰা যেটো প্ৰফিট আহিব সেই প্ৰফিটৰ এটা অংশ খুব কম পৰিমাণৰ এটা অংশ এই এছেট মেনেজমেন্ট কোম্পানী হাতত ৰাখি বাকিখিনি টকা তেওঁলোকে যিখিনি তেওঁলোকৰ কো-ফাউণ্ডাৰ থাকিব অৰ্থাৎ যাৰ পৰা তেওঁলোকে ফাণ্ডখিনি কালেক্ট কৰিছিল সেই কো-ফাউণ্ডাৰখিনিক তেওঁলোকৰ ইনভেষ্টমেন্ট অনুযায়ী ভগাই দিয়ে সাধাৰণতে ই হ'ল মিউচুৱেল ফাণ্ড
আৰু আপুনি জানেনে মিউচুৱেল ফাণ্ডৰ যি ৰিটাৰ্ণ ৰেট সেয়া 4%ৰ পৰা বাঢ়ি 30%ৰ ওপৰতো হ'ব পাৰে। এতিয়া আপোনালোকৰ নিশ্চয় প্ৰশ্ন আহিছে যে ইয়াত ৰিস্ক কিমান। মিউচুৱেল ফাণ্ডত হাই ৰিস্কো হয়, লো ৰিস্কো হয়। নিৰ্ভৰ কৰে এছেট মেনেজমেণ্ট কোম্পানীয়ে আপোনাৰ টকা ক'ত ইনভেষ্ট কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে। যদি তেওঁলোকে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে তেতিয়াহ'লে ইয়াৰ ৰিস্কটো হাই হয়। যদি গভৰ্ণমেণ্ট বণ্ডত ইনভেষ্ট কৰে তেন্তে ইয়াৰ ৰিস্কটো লো হয়। মিউচুৱেল ফাণ্ড সাধাৰণতে তিনিটা প্ৰকাৰৰ হয় প্ৰধানতঃ। এক নম্বৰ ইকুইটি মিউচুৱেল ফাণ্ড, দ্বিতীয়টো হ'ল ডেপ্ট মিউচুৱেল ফাণ্ড আৰু তৃতীয়টো হ'ল হাইব্ৰিড মিউচুৱেল ফাণ্ড। ইকুইটিৰ ক্ষেত্ৰত ষ্টক মাৰ্কেটত ইনভেষ্ট কৰা হয়, ইয়াত ৰিস্ক হাই হয়, ঠিক সেইদৰে ৰিটাৰ্ণো হাই হয়। অৰ্থাৎ আমি যদি অধিক ৰিস্ক ল'ব বিচাৰোঁ তেন্তে আমি ৰিটাৰ্ণো অধিক পৰিমাণে লাভ কৰিম। দ্বিতীয় প্ৰক্ৰিয়াটো হ'ল ডেপ্ট মিউচুৱেল ফাণ্ড। সাধাৰণতে ডেপ্ট ইনষ্ট্ৰুমেণ্ট ক্ৰয় কৰাৰ ক্ষেত্ৰত ইনভেষ্ট কৰা হয়, উদাহৰণস্বৰূপে গভৰ্ণমেণ্ট বণ্ড। আনটো হ'ল হাইব্ৰিড মিউচুৱেল ফাণ্ড, য'ত ডেপ্ট আৰু ইকুইটি উভয়তে ইনভেষ্ট কৰা হয়। পিছে আপোনাৰ কষ্টৰ টকা আপুনি ইনভেষ্ট কৰাৰ ক্ষেত্ৰত কোনটো মিউচুৱেল ফাণ্ড আপোনাৰ বাবে ইজি হ'ব বা অধিক আপুনি লাভৰ মুখ দেখিব, এই ক্ষেত্ৰত কোনোবা এক্সপাৰ্টৰ আপুনি ছাজেশ্যন লৈহে আগবাঢ়িব। আমাৰ উদ্দেশ্য হ'ল মাত্ৰ কেৱল আপোনাক মিউচুৱেল ফাণ্ডৰ বিষয়ে জনোৱা। ইয়াত আপোনাৰ লাভো হ'ব পাৰে, লোকচানো হ'ব পাৰে। এয়া সম্পূৰ্ণৰূপে আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি ক'ত ইনভেষ্ট কৰিছে সেই দিশটোৱে হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ' ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আমি অন্য এটা বিষয় লৈ পুনৰ আপোনালোকৰ কাষলৈ আহিম।